तो मित्रों मैं पहुंच गया अभी सिला पठार से शुरुआत कर रहा हूं वीडियो का। तो उम्मीद करता हूं आप सब मेरा वीडियो देख के पसंद करते होंगे और आप सब सही और स्वस्थ होंगे। फिलहाल मैं अभी लोड करने जा रहा हूं। रात सुबह का 4 बज गया, मतलब 4 बज के अभी मिनिमम 30 मिनट हुआ है शायद। और हम लोग का 2 गाड़ी आगे चला गया। वो लोग मैं MS पालू ही এতিয়া MS পালো মই আৰু বাৰকি দুটা গাড়ী যে গ'লগে তেল ভৰাই আছে ঐ দেখি ৰাতিপুৱাই গ'ল। পাহাৰত সোমালো, তেল ভৰাব ৰখিছিলোঁ আৰু এটা গাড়ী অভাৰটেক কৰি গুচি গ'ল। তেলটো তাত দিয়া নাই আমাক আৰু মই ভাবিছিলোঁ মোৰ লোডটো তলতে হ'ব। মই কালি শুনা মোৰ কাণটো বেলেগকৈ শুনিছিলে নেকি জানো ভগৱান জানে আৰু তলত লোড হ'ব বুলি শুনিছিলোঁ। তলত নহয় হেনো পাহাৰতহে লোড হ'ব, য'ত নেকি এতিয়া মই বৰ্তমান গৈ আছোঁ। এইটো হনুমান মন্দিৰ, হনুমান ডাউনটো নামি আছোঁ এতিয়া বৰ্তমান। বাকী মালটো মোৰ বেছি দূৰত নাযায়। এইটো মাল আপোনালোকক ক'লোহে মই যে আজি মই এক্সট্ৰা হৈ গ'লোঁ, ছেপাৰেট হৈ গ'লোঁ প্ৰথম ট্ৰিপটোৰ বাবে। এতিয়া পাহাৰতে লৈ গৈ আছোঁ আৰু গাড়ীখন এতিয়া ৰাতিপুৱা ভিউটো চাওঁ। পাহাৰৰ নেচাৰ, বতাহ, ফ্ৰেছ এয়াৰ লগত একদম ফ্ৰেছ গছ গছনি দেখি ধুনীয়া লাগি আছে। আমি মাগি পালোহি। লোড কৰি যা চলালোঁ, ঘণ্টা আগে ফুটুকা আগত গুচি গ'ল, সি নুৰুখাই পটককৈ। তাৰপিছত পিছফালে আছে আৰু জানৈ ৰক্তিম ভাও। মালটো খালী কৰি লওঁ, মানে কি গৈ পাইহে খালী কৰিব লাগিব। গৈ পোৱাৰ পিছতে এতিয়া আমাৰ টিপিও আহি পোৱা নাই। এতিয়াও টিপিটো কেতিয়া দিব কি কথা গম নাপাওঁ। মুঠতে এতিয়া যাওঁ আৰু তেলটো ভৰাই লৈ যাব লাগিব। এই পাহাৰতে আমাৰ অলপ সময় টাইমটো লাগে। ৰাস্তাবোৰো বেয়া, ডাউনত বোলে ডাউন বুলি ক'লে অকল ডাউনত ফাৰ্ষ্ট গুচাই গুচি যাব এনেকুৱাটো নহয়, সময়টো লাগে। क्या बात है पैसा, क्या चीज है पैसा। डाल लूँ क्या? कितना का? 4000 4000 का डाल लूँ क्या? तू पैसा पैसा करती है, तू पैसे पे क्यों मरती है। मैं बारिश कर दूं पैसे। তেল ভরাবো আহিলো গাইস আমি বর্তমান। ভালো করে যাবে না, হালুয়া পুরি খাবে না। কি খাবে না? হালুয়া পুরি। হালুয়া পুরি। S22 S22
AS22C888 বাকী 4000 বাকী গাড়ী সোপা তলত গুচি গ'ল আজি তেলটো ভৰাবলৈ মোক এৰি গুচি গ'ল আজি তেলটো ভৰাই লোৱা হ'ল এতিয়া ওলাই যাওঁ যদি আজি তলত ভৰাব কাৰণ তলত ভৰা কাৰণটো মই গম পাওঁ হ'লেও মই কৈ নিদিওঁ মানে মালিকৰ লগত কিবা পইচা লেনদেন হৈ আছিলে তাত পাব লগা আছিলে নেকি সেইকাৰণে যাৰ টেবুত ভৰাব সিহঁতৰ পৰা পাব লগা আছে সেইকাৰণে সিহঁতে তলত গ'ল আজি মই ভৰালোঁ এতিয়া মই ছেপাৰেট হৈ গ'লোঁ মই অকলে যাব লাগিব এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে ইউনিভাৰ্চিটিতটো নপৰে মুঠতে ইউনিভাৰ্চিটিটো পাৰ হৈ পৰিব সেইদিনাখন মোৰ লাষ্ট ব্লগটো ইউনিভাৰ্চিটিতে আছিলে নেকি চালে গম পাব সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰা বাকী মই গৈ থাকোঁ ৰাস্তা বৰ্তমান হেলিকাবালি পালোঁ কোৱালিকা ডাউন নামি আছোঁ বাকী গাইজ মই বৰ্তমান এতিয়া আহি পালোঁ বগীবিল ব্ৰিজত উঠা নাই এতিয়া উঠিমহে বাদ বাকী গাড়ী সোপা মোৰ পিছত থকা গাড়ী সোপা আহি পোৱা নাই এতিয়াও আৰু এতিয়া কেছটো হ'ল কি মোৰ মইতো গৈ আছোঁ যোৱাটো কিন্তু 7:30মান বজাত মানে 9 এণ্ট্ৰি লাগে 9 এণ্ট্ৰিটো খোলে 11টা নে 10টা বজাত কিবা এটা খোলে মুঠতে এতিয়া মই মানে ইয়াতো চাগে পচিব লগা হ'ব যেন পাইছোঁ এতিয়া কি হয় টাইমটো এডজাষ্টটো নহ'ব এতিয়া টাইমটো হৈ গ'ল আপোনাৰ 8টা বাকী কিবা এটা মাথা মাৰিব লাগিব কাৰণ ৰখি থাকিব নোৱাৰোঁ কাৰণ এইটো টিপ পেলাই আকৌ মই লগ কৰি আকৌ হাপাই কাটি যাবই লাগিব এতিয়া সিহঁতে মানে হাপাই কাটি যাব এতিয়া সিহঁতে আহি পোৱা আগত মই খালী কৰিটো আহি পাম বাৰু যদি শ্বৰ্টকাট পোনাই দিওঁ শ্বৰ্টকাট মানে কি 9 এণ্ট্ৰিত নফচাকৈ পোনাই দিলেও দিব লাগিব আৰু মুঠতে কি হয় চাওঁ ৰাস্তাটো কি কৰে এতিয়া বাকী বৰষুণ চিপ চিপকৈ দি আছে সিহঁতে ৰখি আছে জেগাত মই এতিয়া চাহ পানী খাব লাগিব এতিয়া চাহ পানী খাই ওলাই যাওঁ সিহঁতে আহিয়ে পোৱা নাই এতিয়া তো গাইজ এতিয়া মই ডিচিশ্যনটো লোৱা হ'ল কি মানে 9 এণ্ট্ৰিটো লাগি আছে মই ৰখি থাকিলেতো নহ'ব কাৰণ মই আপাৰ গাড়ী যাব লগা আছে মই তলেদি গুচি যাওঁ তলেদি গৈ ডাইৰেক্ট ভিতৰেদি গুচি যাওঁ মানে ভিতৰৰ ৰাস্তাটো মানে কি হ'ল য'ত পলাম মানে তাৰপৰা মানে মিনিমাম 500 মিটাৰমান আছে মানে য'ত মাল খালী কৰিম তো অসুবিধা একো নহ'ব তাত আৰু পুলিচ ধৰিলেও কৈ দিম কিবা এটা কাৰণ ৰখি থাকিলে নহ'ব নহয় লাহে লাহে গৈ যাব লাগে ইয়াৰ পৰা তলেদি সোমাই দিব লাগে এনেকৈ ৰাস্তা দি এনেকৈ তলত ৰাস্তা এটা আছে তলেদি পিনে সোমাব লাগিব নে গৈ চিধা ডিব্ৰুগড় বৰষুণটো দি আছে দিয়াটো এতিয়াও যন্ত্ৰকাই গ'ল বাদ বাকী গাড়ী চব পিছফালে মই এইটো ৰাস্তা দি সোমাই দিম এইটো ৰাস্তা দি জানৈ ভাও হৰণ বজাই গৈ আছে সেইটো ৰাস্তাটো এইটো এটা বস্তু মানে ভাল লাগে জেগাখিনি মানে ধুনীয়া একদম ৰাস্তাটো ধুনীয়া জেগাটো ধুনীয়া দুই চাইডে মানে চাহপাত বাগানৰ মাজে মাজে গৈ থাক ভাল লাগে মানে ৰাস্তাটো বৰ্তমান এইটো পথাৰৰ মাজে মাজে গৈ আছোঁ চাহপাত বাগানটো অহা নাই চাহপাত বাগানটো আহিলে মানে আৰু ধুনীয়া লাগে যা আৰু বাকী সিহঁতে গুচি গ'ল সেইপিনে হেফাই কাটি মই আহিলোঁ ভিতৰৰ ৰাস্তা দি কাৰণ 9 এণ্ট্ৰি লাগি আছেতো সেইকাৰণে ভিতৰৰ ৰাস্তা দি সোমাই ডাইৰেক্ট আকৌ ওলাই আকৌ সোমাই দিম মানে মই ভিতৰত য'ত মাল পেলাব লগা আছে পিছডোখৰ নাই মানে য'ত ওলাম মই এতিয়া খালী কৰি লওঁ খালী কৰি ইয়াত ধুনীয়া স্পীড ব্ৰেকাৰ আৰু গাঁৱলীয়া ৰাস্তাটো ভিডিঅ'টো ব্লগটো বনাই থাকিব নোৱাৰে মই জাগা দেখুৱাই আছোঁ বাৰু কেনেকুৱা কি কথা
ৰাস্তা দি গ'লে মানে কি হয়, দুনিয়াৰ স্পীড ব্ৰেকাৰ আছে এইখিনি এৰিয়াটোত। পিছফালে এৰি আহিলোঁ, ইমানকৈ স্পীড ব্ৰেকাৰ আছে মানে ব্ৰেক মাৰোঁতে টাইমটো শ্বৰ্ট হৈ যায়গৈ, টাইমটো লেট হৈ যায়। আৰু অলপ দূৰো হয় ৰিলেশ্যন, ইফালৰ পৰা গ'লে মানে সোনকালে গৈ পাওঁ, স্পীডত যাব পাওঁ। আৰু প্লাছ মানে এইটো ভিতৰেদি আহিলে মানে অলপ দূৰো হয়, ডিষ্টেঞ্চটো বাঢ়ি যায় অলপ। আৰু অলপ লাহে লাহে আহিব লাগে, টাইমটো মানে কি হৈ যায়। বাকী ইমান ধুনীয়া চাফ প্লেচ, মোবাইলত গম পাইছে না নাজানো দেই, কেনেকুৱা দেখাম বাৰু। সৰু গাড়ীকেইটা পটককৈ চাইড দিবই নিবিচাৰে, আইডিয়া নাপায় না সিহঁতি ভালকৈ কিমান ডাঙৰ জেগা লাগিব, এতিয়া মই কিমান দূৰ চাইড দিব পাৰিম, এইবোৰ একো আইডিয়া নাই। তুমি আহিবা এদিনা ৰং দিবা দুচকুত। ওলাই আহিলোঁ মই মেইন ৰোড, ইয়াত মেইন ৰোড পালোহি। বৰ্তমান ওলাই যাওঁ আৰু বৰষুণ ডবল দি আছে বে। ডবল বৰষুণ দি আছে, ইহঁতি ক'ত পালে আৰু এতিয়া। ইউনিভাৰ্চিটি ক্ৰছ কৰিম এতিয়া। ইউনিভাৰ্চিটিটোৰ কাষৰে বেছি দূৰ নহয়, মাল পেলোৱা জেগাখন, মালটো পেলালোঁ। বৰষুণ দি আছে ৰাইজ, ডবল বৰষুণ দি আছে। এতিয়া মই আকৌ ভিতৰেদি আহিলোঁ, বাহিৰেদি নগ'লোঁ, আহি পেলাই ছাইডত মানে মেইন ৰাস্তা দি ধৰি ল'ব, মানে ধৰি লোৱাৰ পাছত আৰু গাঁও গৈ দিব, টাইম টাইম লেট কৰাই দিব মোক। এতিয়া গৈ লোড কৰিব লাগেই, আৰু মই মানে গৈ পাওঁ মানে প্ৰগ্ৰামটো চেঞ্জ হৈ যাব পাৰে। মই ষ্টকৰ পৰা কথা কৈ আছোঁ, সেইকাৰণে টেনশ্যনটো লোৱা নাই মই। ষ্টকত মানে গৈ পোৱা আগে যদি চিজিত যা বুলি কৈ দিলে গান হৈ যাব, টাইমটো বহুত লেট হৈ যাব। বাকী ৰাস্তাতে আছোঁ মই এতিয়া। আছে বহুত ডখৰ আছে, ভিতৰদি অলপ লেট হয়, মই ক'লোৱেই। খালী গাড়ী দেখোন ইমান টাইমটো নালাগে আৰু, ৰ'দ গাড়ী লিখীয়া হ'লেও মানে অলপ লেটটো হয় আৰু। মেইন ৰাস্তাটো লিখীয়া মানে মেইন ৰাস্তাত গ'লে দবাই যাব পাৰি, পুৰা একদম পুৰা ফাই ৰাস্তাটো। গিয়াৰ চেঞ্জ কৰা এটা হেল্পাৰ ৰাখিব লাগিব, এনেকৈ মোবাইলেদি লগ বনালে গিয়াৰটো চেঞ্জ কৰিবৰ কাৰণে এটা হেল্পাৰ ৰাখিব লাগিব। ৰাস্তা বাকী ৰাইজ, মই বৰ্তমান আহি পালোঁ টঙানী, পাৰ হৈ আহিলোঁ টঙানী ষ্টেচনখন। আৰু সিহঁতে গৈ পালে চৰাইদেউ ডিষ্ট্ৰিক্টত সোমালে সিহঁতি, মানে মাল খালী কৰা জেগাটো পাই গ'লগৈ সিহঁতি। মই এতিয়া লোড কৰিব লাগিব,
ষ্টকত য'ত নেকি এতিয়া পঞ্চন কৰি জেচিবিটো মাতিব লাগিব একচুৱেলি লোডটো কৰি লৈ ভাতটো খাব লাগিব খোলাজানতে কি হয় আগত লোডটো কৰি লওঁ তাৰপিছত সিহঁতি আহোঁতে টাইম লাগিব আৰু মিনিমাম 2 ঘণ্টামান লাগিব যদি আহি পাওঁ মানে দবাই আহিলেহে আগত 2 ঘণ্টা লাগিব তাৰপিছত যদি লাহে লাহে আহে তেতিয়াহ'লে 2 ঘণ্টা বেছিয়ে লাগিব মইতো খালী কৰি আহি গ'লোঁ সিহঁতি লোড কৰি ভাত খাওঁ মানে সিহঁতে আহিও পাব বাকী ফোন কৰোঁ ৰহ জেচিবিটো হৈ আছে মোৰ বৰ্তমান ষ্টকৰ পৰা ভাত খোৱা হ'ল এতিয়া যাওঁ ওলাওঁ আৰু খোলাজানৰ পৰা ৰক্তিম ভাও পাৰ হৈ গ'ল ভাত খাই আহিলে সিহঁতি পাৰ হৈ গ'ল মই বগীবিল পালোহি আৰু ইয়াত বৰষুণ এতিয়াও দি আছে আৰু এইটো আগতো জানই নেকি জানো কি কোন হয় এইটো দেখি নাপাব বাকী মই গৈ আছোঁ বাৰু লাহে লাহে 40 স্পীডত ইমান স্পীড গৈও লাভ নাই এতিয়া ভাত খাই আহিলোঁ আৰু পেটটো ভাৰী হৈ গ'ল ভাত খোৱাৰ পিছত আৰু গাড়ীখনত চলাবলৈও মন নাযায় এইটো কোন এইটো ধন্দা এইটো ধন্দা আৰু জানই হ'ব আৰু পুতুকাই লাষ্টত সি আৰু লোড পোৱাটো আশা কমেই আছে কাৰণ মালটো তাত কম আছিলে একচুৱেলি এইটো জানই ভাও ডবল বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা বৰষুণ মাল খালী হ'ল মোৰ ওলাই আছোঁ মেইন ৰাস্তাত বাকী সিহঁতি এতিয়া কি কয় এইটো চুকা পৰা পাৰ হৈ জোকাই পাছে চাগে সিহঁতি লগৰকেইটা আহি আছে আৰু মই এতিয়া খালী হৈ গ'ল এতিয়া মই চিধা যাওঁ ঘৰত বাকী বৰষুণটো দি আছে দিনটো আজি পূৰা বৰষুণ বাকী আজিৰ এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ লগ পাম আকৌ এটা নতুন ব্লগত নতুন তাৰিখত মই আহিলোঁ খালী কৰি মেইন ৰোডত ওলালোঁ এতিয়া এইটো মেইন ৰোড নহয় আপোনালোকক কৈছোঁ মোৰ লাষ্ট ভিডিঅ' বা মোৰ ভিডিঅ'টো দেখিলে গম পাব চালে গম পাব মেইন ৰোডটো আগত আছে বাকী এইটো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ লগৰতে আহিয়ে পোৱা নাই লগৰকেইটা সিহঁতি চুকাফা পাৰ হৈ জোকাই পাছে চাগে মোৰ খালীয়ে হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট ঘৰত যাওঁ বাকী আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাকী লগ পাম আৰু এটা নতুন ব্লগত তেতিয়ালৈকে বাই বাই বি চেফ এণ্ড ড্ৰাইভ চেফ